ইতিমধ্যে ধুবুৰী জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছে যে ধুবুৰী আৰক্ষী থানাৰ অধীনস্থ অঞ্চলসমূহত সাম্প্ৰদায়িক উত্তেজনা, দাঙ্গাৰ আশংকা, হিংসাত্মক প্ৰতিবাদ যি শান্তি ভংগ হোৱাৰ সম্ভাৱনা আছে। তাৎক্ষণিক প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয় হৈছে। সেয়েহে ধুবুৰী জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ধাৰা ১৬৩(১) অনুসৰি কেতবৰ নিষেধাজ্ঞা জাৰি কৰিছে। সেইমতে ধুবুৰী টাউনৰ অধীনত সকলো দোকান বজাৰ পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত বন্ধ থাকিব। ৰাজহুৱা স্থানত ৫জনতকৈ ততোধিক ব্যক্তিৰ সমাৱেশ আৰু প্ৰদৰ্শন, সভা আৰু সমদল ইত্যাদিৰ প্ৰচেষ্টাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। যিকোনো শোভাযাত্ৰা, সমদল, সভা, প্ৰদৰ্শন আয়োজন নিষিদ্ধ কৰা হৈছে। কেৱল চিকিৎসা প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, SDRF, অগ্নি নিৰ্বাপক, আৰক্ষী, আৰ্মি, অৰ্ধসামৰিক বাহিনী আৰু অন্যান্য ব্যক্তি যিসকলক জিলা দণ্ডাধীশে অনুমতি প্ৰদান কৰিছে তেখেতসকলৰ ওপৰত এই আদেশ প্ৰযোজ্য নহয়। উক্ত আদেশ উলংঘা কৰিলে ১৮৮ ধাৰা অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। পৰৱৰ্তী আদেশ নিদিয়ালৈকে উক্ত আদেশ বাহাল থাকিব। আজি ঘটনাটো খুব উদ্বেগজনক। আমি এনেকুৱা কেতিয়াও নিবিচাৰোঁ। আমি সবসময় প্ৰশাসনক হেল্প কৰাৰ কাৰণে ৰেডি আছোঁ। প্ৰশাসন কিন্তু এতিয়া প্ৰশাসনৰ সুৰক্ষা বাহিনী যিটো আছে, আমাৰ যিটো পুলিচ প্ৰশাসন সেইটো তেনেই তাকৰ, খালি মূৰে মূৰে দুই এটাকৈ দেখা গৈছে। এইটো কিন্তু চাফিচিয়েণ্ট নহয়। কিবা একটা অঘটন ঘটিব লাগিলে এই প্ৰশাসনে কিন্তু চাফিচিয়েণ্ট নহয়। সেইকাৰণে প্ৰশাসনক মই আপোনালোকৰ জৰিয়তে মই অনুৰোধ কৰিব বিচাৰোঁ যে ইমিডিয়েট ইয়াত ব্যৱস্থা কৰক, নহ'লে কিন্তু আমাৰ অৱস্থা খুব উদ্বেগজনক হৈ আছে। কালি হনুমান মন্দিৰত মাংস পোৱা গৈছিল, তাৰপিছত আজিও তাৰ ওচৰত এটা মাংস পোৱাৰ পিছতে ইয়াত মানে বাজাৰ পাট চবে বন্ধ হৈ আছে। চাওক, কালিৰ ঘটনাটো যেতিয়া কি হৈছিল তেতিয়া তাত মিটিং চিটিং কৰি পেলাই ৰাতিৰ ভিতৰতে কিবা এটা সমাধা উলিওৱা হ'ল। কিন্তু এছাম দুষ্কৃতিকাৰী, ইয়াত আমি ক'ব লাগিব এছাম দুষ্কৃতি, সব মানুহ নহয়, সব মানুহ শান্তিপ্ৰিয় ধুবুৰীত, কিন্তু এছাম তাৰ ভিতৰত কিছুমান আছে এছাম দুষ্কৃতিকাৰীয়ে কিবা এটা গণ্ডগোল লগাবৰ কাৰণে বোধ কৰোঁ এনেকুৱা এটা সৃষ্টি কৰি আছে। সেইকাৰণে প্ৰশাসনক আমি বিনম্ৰভাৱে অনুৰোধ কৰি বিচাৰোঁ যে অনতি পলমে ইয়াৰ এটা বিহিত ব্যৱস্থা ল'ব লাগে। এতিয়া বৰ্তমান আমাৰ ধুবুৰীত কিন্তু অলিখিত সান্ধ্য আইন বৰ্তমান চলি আছে। চাওক, ৰাস্তা ঘাট চব ফাঁকা হৈ আছে।